কালিৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ, গা লৰিল স্থানীয় বিধায়কৰ। আজি ৰাতিপুৱা নাজিৰাৰ অতি বিধ্বস্ত ঐতিহাসিক বৰালিত উপস্থিত বিধায়ক দেৱব্ৰত শইকীয়া। পুখুৰী সদৃশ দগাঁতত আবদ্ধ হৈছিল কেইবাখনো ট্ৰাক। যাতায়াতৰ ক্ষেত্ৰত স্তব্ধতা জনসাধাৰণৰ। তিনিজন বিধায়কে আধাৰশিলা কৰাৰ পিছতো 10 বছৰেও সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য। শিৱসাগৰ জিলাৰ অন্যতম অতি গুৰুত্বপূৰ্ণ পথ ঐতিহাসিক বৰালি। এই পথটোৱেদি সম্প্ৰতি যাতায়াতৰ ক্ষেত্ৰত স্তব্ধতা আহি পৰিছে জনসাধাৰণৰ। পথটোত নাজিৰাৰ 9 মাটিলৈকে পুখুৰী সদৃশ দগাঁতৰ সৃষ্টি হোৱাৰ ফলত জনগণে খোজকাঢ়ি যাতায়াত কৰাটো দূৰৰে কথা, সৰু বৰ বাহনৰো যাতায়াতৰ ক্ষেত্ৰত আহি পৰিছে স্তব্ধতা। এই পথছোৱাত থকা পুখুৰী সদৃশ গাঁতত যান বাহন সোমাই পৰাত পথ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। এনে পৰিপ্ৰেক্ষিতত ক্ষিপ্ৰতাৰে এই জৰাজীৰ্ণ পথছোৱা নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি তুলিবলৈ বিভাগীয় লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ দিছে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। আজি পুৱা ভাগতে বিধায়ক দেৱব্ৰত শইকীয়াই অতি বিধ্বস্ত পথছোৱা পৰিদৰ্শন কৰি লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সংশ্লিষ্ট ঠিকাদাৰৰ প্ৰতিনিধিক জৰাজীৰ্ণ পথছোৱালৈ মাতি নি দৃষ্টিগোচৰ কৰে আৰু জনগণে ভোগ কৰি অহা জবৰ যাতনা অতি শীঘ্ৰে নিৰাময় কৰিবৰ বাবে বিধায়কগৰাকীয়ে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে। উল্লেখ্য যে এই ঐতিহাসিক বৰালিটো পুনৰ নিৰ্মাণৰ বাবে বিগত সময়ত শিৱসাগৰ জিলাৰ 3গৰাকী বিধায়কে আধাৰশিলা স্থাপন কৰে যদিও দিচাং মুখৰ পৰা নাজিৰা নগৰ চাৰিআলিলৈকে ঐতিহাসিক বৰালি আজিও নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই, যাৰ বাবে জনগণে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগাত পৰিছে। হল যে বৰালি দুজন বিধায়ক আৰু আমাৰ শিৱসাগৰ জিলাত 3জন বিধায়ক, মোক বাদ দি 2জন বিধায়কে ইয়াৰ আধাৰশিলা কৰিলে বেলেগ বেলেগ সময়ত, আৰু এজন প্ৰাক্তন বিধায়কে কৰিলে দিখৌ মুখৰ পৰা আৰম্ভ কৰি যিটো আমাৰ নাজিৰা ONGC চাৰিআলিলৈকে হয়। কিন্তু কামৰ গতি অতি লেহেমীয়া হোৱাৰ বাবে আমাৰ নাজিৰা অংশটো যথেষ্ট ৰাইজৰ দুৰ্যোগ হৈছে। যোৱাকালি ইয়াতে 10খনমান ট্ৰাক আবদ্ধ হৈ গ'ল। আজি পুৱাই মই আমাৰ যিসকল বিভাগীয় অভিযন্তা 2জনকে মাতি আনিলোঁ আৰু কামখিনি কি কৰিলে ভাল ধৰণে হ'ব এই বিষয়ে তেওঁলোকক দিহা পৰামৰ্শ দিছোঁ। ইয়াত মোক জনাইছে যে নলাৰ প্ৰয়োজন হ'ব। স্থানীয় গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ। গাঁওবুঢ়াই কৈছে ৰাইজ মাটি এৰি দিবলৈ আপত্তি নাই, নলা তেখেতসকলকো লাগে, সেই গতিকে নলা দিয়াৰ ব্যৱস্থা হ'ব, যদিও এষ্টিমেটত নলা নাছিলে ৰাইজৰ সুবিধাৰ বাবে। আৰু এইকেইদিন যেনে তেনে গাঁতসমূহ মাৰি দিবলৈ ঠিকাদাৰৰ প্ৰতিনিধিক কোৱা হৈছে। মই আশা কৰিছোঁ তেওঁলোকে ৰাইজৰ কথাটো চিন্তা কৰিব আৰু যাতায়াতৰ সুচল ব্যৱস্থা কৰিব। অন্য হাতেদি ইয়াৰ কাষতে আছে আমাৰ দিখৌৰ মথাউৰি গৰখীয়া দল। এইফালেদি ডাঙৰ গাড়ী যাব নোৱাৰে, সৰু গাড়ীও যাব নোৱাৰে, কিন্তু কিছুমান ট্ৰাক সেইফালেদি গৈ আছে। সেই কথাখিনি মই এতিয়া চক্ৰ বিষয়া, আমাৰ সমজিলা আয়ুক্ত আৰু জলসম্পদ বিভাগৰ অভিযন্তাক জনাইছোঁ, আৰু গাঁওবুঢ়াৰ লগত তেওঁলোকে আলোচনা কৰি সেইফালেও যাতে ডাঙৰ গাড়ী যোৱাটো বন্ধ হয়, যাতে নগৰখন সুৰক্ষিত হৈ থাকে, সেই কথাখিনিও দিহা পৰামৰ্শ দিছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই অসুবিধাটো বিভাগীয় অভিযন্তা, বিভাগীয় ঠিকাদাৰ আৰু অন্য কেতবোৰ কাৰণত যথেষ্ট পলম হৈছে, এতিয়া ক্ষীপ্ৰভাৱে হ'ব। নাজিৰাৰ পৰা নয়নমণি বৰদাসৰ ৰিপৰ্ট, NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।